আশীৰ ভূমিকম্পৰ পিছত এটা কাল্পনিক উপলব্ধি। চৰাইবোৰে হয়তো জানিছিল কাজিৰঙাৰ বোবা জন্তুবোৰে, কাৰণ চৰাইবোৰ গ'ল দূৰলৈ উৰি, জন্তুবোৰ গ'ল ওখ ঠাইবোৰলৈ। সিহঁতো বহুত মৰিল, ধুমুহা আৰু বানপানীত যেনেকৈ মৰিছিল আগতে। জানিছিল নে কলিয়াবৰৰ দুখেন পণ্ডিতে, ৰূপহীৰ মঈনুদ্দিনে, হোজাইৰ বাবুল ৰায়ে, বাৰপূজীয়াৰ সুন্দৰ পাটৰে? কেনেকৈনো বুজি পাম এইবোৰ হৈছৈ ঠেলাঠেলি, হেঁচা-হেঁচি, ঠেহ-পেচ, খোজা-খুজি, খুন্দা-খুন্দলিৰ মাজত? শুনিম কেনেকৈ বাৰু সিহঁতে কি কয় আৰু কি নকয়? এই হৈছৈ, হেঁচা-ঠেলা, খুন্দা-খুন্দলি, ঠেহ-পেচ, খোজা-খুচিবোৰ এতিয়াও খোন খাই আছে নেকি এই ভঙা মছজিদটোত, হাত মাটিত পোত যোৱা শিৱ মন্দিৰটোত, কৰফাইল খাই পৰা নামঘৰটোত? হয়তো বৰনৈৰ পানী মিলিল বৰাকৰ সতে। আৰু ক'ত কি ঘটিল ভিতৰমুৱা চকু দুটাৰে একোকে নেদেখিলোঁ। কেৱল দেখিলোঁ নতুন পলসবোৰৰ মাজত গছৰ ঠাল ঠেঙুলিৰ দৰে ওপৰমুৱা দুখন ভৰি আৰু দুখন হাত। এইটো দুখেন পণ্ডিত নেকি, নে বাবুল ৰায়, মঈনুদ্দিন নে সুন্দৰ পাটৰ? যিজনেই হওক, ধোঁৱাত পলসৰ ভিতৰত তাৰ কেঁচা মূৰটোৰ খলপাত, ৰসাল চকু দুটাত কেঁচুকুমতিৰ মহাভোজ হ'ল দেই। পলসবোৰৰ মাজত ঘাঁহৰ নতুন গজালি, কিচিৰ মিচিৰ কৰি চৰাইবোৰ উভতি আহিছে, নতুন বোকাত খেলিবলৈ জন্তুবোৰো। ভিতৰমুৱা চকু দুটাৰে নেদেখিলেও জানো ইহঁততকৈও খৰকৈ উত্তৰ দক্ষিণ পূব পশ্চিমৰ পৰা মানুহবোৰো আকৌ উভতি আহিব। সিহঁতৰ চিঞৰবোৰ শুনা নাইনে?